অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত হিমালয়ৰ পাদদেশত এক বৃহৎ অঞ্চলৰ উত্তপ্ত পৰিস্থিতিয়ে কেইবছৰমান আগত ভাৰতৰ সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আছিল। মূলতঃ এই ভূখণ্ডত বাস কৰা ভূমিপুত্ৰ বড়োসকলৰ ভাষা সংস্কৃতি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত আৰু সুৰক্ষিত কৰাৰ লগতে শাসনৰ বাঘজৰি নিজৰ হাতত তুলি ল'বৰ বাবে পৃথক বড়োলেণ্ডৰ দাবীৰে গণ আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনক অধিক গতিশীল কৰিবৰ বাবে সমান্তৰালকৈ বড়ো অধ্যুষিত অঞ্চলত চলিছিল সহস্ৰ সংগ্ৰাম। আমি সদায় পৰিৱৰ্তন বিচাৰিছিলোঁ। আমাৰ এই অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী বিশেষকৈ বড়োসকলে শিক্ষাৰ দিশত আৰ্থিকভাৱে বা ছ'চিয়েলি ইকনমিকেলি এডুকেশ্যনেলি এনেকুৱা বেকৱাৰ্ড আছিলে, কোনো সুবিধা পোৱা নাছিল। মানে শিক্ষা ল'বৰ কাৰণে তেনেকুৱা শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান একো নাছিলে আৰু চৰকাৰ ফালৰ পৰা এনেকুৱা নেগলিজেঞ্চ আছিলে যে স্কুল কলেজ স্থাপনটো কৰাই নাই। ইয়াৰ কাৰণে আমি বিচাৰিছিলোঁ যে যিকোনো প্ৰকাৰে এই অঞ্চলটো লৈ পেলাই হিমালয়ৰ যিটো ফুট হিলছ এণ্ড দেন নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ য'ত ট্ৰাইবেল বা বড়োসকলে বসবাস কৰিছে, সেই অঞ্চলটো এটা ছেপাৰেট পলিটিকেল এণ্টিটি দিয়াৰ পিছত ইয়াত থকা বেকৱাৰ্ড কমিউনিটিক আমি ডেভেলপ কৰিম। গতিকে বি টি চি যেতিয়া গঠন হ'ল আৰু সেই বি টি চি গঠন হোৱাৰ পিছত যিটো ইয়াত 6 ৰুল প্ৰভিজন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইয়াৰ দ্বাৰা দি মানে এডমিনিষ্টাৰ কৰা হ'ব, সেইটো হোৱাৰ পিছত আমি এটা সপোন দেখিলোঁ যে সঁচাসঁচিকে আমি এই অঞ্চলত থকা জাতি গোষ্ঠী সিহঁতৰ ভাষা সাহিত্য সংস্কৃতি উন্নয়নৰ কাম কৰিব পাৰিম। 2003 চনৰ 6 ডিচেম্বৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত প্ৰায় 2623 জন BLTৰ কেডাৰে কোকৰাঝাৰৰ খেলপথাৰত অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পাৰ উৰুৱায়। এক দীঘলীয়া আন্দোলনৰ পিছত বড়োভূমিত শান্তি ঘূৰাই অনাৰ মানসেৰে 2003 চনৰ 10 ফেব্ৰুৱাৰীত BLT আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজ্য চৰকাৰৰ উপস্থিতিত এক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ প্ৰধান সাফল্য আছিল বড়োলেণ্ডক বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা BTC গঠন কৰি ইয়াক সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু বড়ো ভাষাক ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত ভাষা হিচাপে স্বীকৃতি দিয়া আৰু 40টা অসম চৰকাৰৰ চৰকাৰী বিভাগ বড়োলেণ্ডলৈ হস্তান্তৰ কৰা। আমাক গ্ৰহণ নকৰে তেনেকৈ ভাৱ আছিল যে আমি মেইনষ্ট্ৰীম নহওঁ। গতিকে সেই গোটেইবিলাক মানে কিবাটো এই একৰ্ডটোৱে আনিলে। গতিকে মেইনলেণ্ড যিটো অসম বা ইণ্ডিয়া বুলি কোৱা যায়, আমি সদায় নিজকে বেলেগ বুলি ভাবিছোঁ। গতিকে চাইক'লজিৰ ছাইডৰ হওক বা বিভিন্ন ক্ষেত্ৰতে হওক এইটো আকৌ অসমক শক্তিশালী কৰাৰ সহায় কৰিছে। 10 ফেব্ৰুৱাৰী ইজ এ টাৰ্ণিং পইণ্ট আমাৰ কাৰণে, বিশেষকৈ উত্তৰ অঞ্চলত যিসকলে ভূটানৰ পাদদেশ বসবাস কৰি আছে, কেৱল বড়ো বুলি নকওঁ, এণ্টায়াৰ এৰিয়া। গতিকে এইটো হৈছিলে টাৰ্ণিং পইণ্ট। গতিকে তাৰ পৰা আৰম্ভ হৈছিলে জাৰ্ণি টুৱাৰ্ডছ বেটাৰ ফিউচাৰ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো BTCৰ নৰ্মেল বাজেট, ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো নৰ্মেল বাজেট, সেই বাজেটৰ বাহিৰলৈ গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডেভেলপমেণ্টৰ কাৰণে এভৰি ইয়াৰ তেওঁ অধিক ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ হিচাপে আনিবলৈ সক্ষম হৈছিল। আগতে যাব নোৱাৰা ঠাইত আগতে এটাও মানে পকী দলং নোহোৱা বা পকী ৰাস্তা নোহোৱা ঠাইত প্ৰায়বোৰ আমাৰ পকী ৰাস্তা হ'ল, পকী দলং হ'ল। বহুত পৰিৱৰ্তন BTC চুক্তিত বা BTC চুক্তিৰ দ্বাৰা আমাৰ যিটো উন্নয়ন, বহুতো উন্নয়ন হৈছে বা বহুতো পৰিৱৰ্তন হৈছে বুলি আমি ডাঠিকে ক'ব পাৰোঁ। ছাৰে যিমান বনাইছে না, আগত কি আছিল কোকৰাঝাৰত চবতো ছাৰেই বনোৱা না, যিমান কিবা কিবি দিয়া আছে চব ছাৰেই বনোৱা। হাগ্ৰামা মহিলাৰী দেৱৰ সফলতাৰ খতিয়ান ভহিয়াই চাওঁ প্ৰথমে দেখা পাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোকৰাঝাৰ চৌহদক পূৰ্ণ পৰ্যায়ৰ বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ উন্নতিকৰণ, কোকৰাঝাৰ কলেজকে ধৰি 12খন মহাবিদ্যালয়ক চৰকাৰীকৰণ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ টেকনলজি কোকৰাঝাৰ CIT আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনে
বড়োলেণ্ডৰ শিক্ষা জগতলৈ নতুন মাত্ৰা প্ৰদান কৰিছিল। হাগ্ৰামাৰ নেতৃত্বত BTC আমি পোহৰ দেখিবলৈ পাইছোঁ। এই অঞ্চলত যথেষ্ট উন্নয়ন, যিসকলে স্বাধীনোত্তৰ কালৰ পৰা এই অঞ্চলৰ ৰাস্তা ঘাটৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি সকলো ক্ষেত্ৰতে পিছপৰা আৰু নিৰ্যাতিত বঞ্চিত হৈ আছিল। তাৰপিছত ৰাইজৰ এটা আমি হাঁহিৰ মুখ দেখিবলৈ পাইছিল। সঁচাকৈ মনত আনন্দ লাগিছিল যে আমি অন্য অঞ্চলৰ লগত আমিও মানে আগবাঢ়ি যাব পাৰোঁ সমানে সমানে। এইটো অনুভৱ হৈছিলে মোৰ। কিমান সৰু ডাঙৰ নদী আছে গোটেইখিনি মই ক'ব পাৰোঁ। মই বিভাগটো চাইছিলোঁ, প্ৰায় ভাগ আমি মানে বান্ধ নিৰ্মাণ কৰি পেলাইছোঁ। শ প্ৰজেক্ট আমি সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ কাৰণে আজি কৃষকৰ লাভৱান হৈছে। BTC গঠন হোৱাৰ আগত এই অঞ্চলত ইৰিগেশ্যন বোলা বস্তু নাছিল। ইয়াৰ কাৰণে ৱাটাৰ ছাপ্লাই কিবা এগ্ৰিকালচাৰ ফিল্ডত কোনো পানী যোগানৰ ব্যৱস্থা নাছিল। সকলোৱে নাঙল দি হাল মাৰিছিল, ট্ৰেক্টৰ নাছিলে এটাও। গতিকে মেকানাইজেশ্যন এজ ৱেল এজ ৱাটাৰ মানে ফেচিলিটি প্ৰভাইড কৰাৰ যথেষ্ট আমি চেলেঞ্জ কৰিব লগা হৈছে। এতিয়া লাহেকে ইন দি 17 years we could most probably provide power tillers as well as big tractors. More than 5,000 tractors we supply to the farmers. গতিকে that mechanization process এইটো আমি ব্ৰিজ কৰিব পাৰিছোঁ অলপ হ'লেও। তাৰপিছত 274 ইৰিগেশ্যন আমি BTCৰ ভিতৰত নিৰ্মাণ কৰিলোঁ। 274 number of small or medium irrigation system is not small thing. It took lot of time and then lot of investment. গতিকে BTC ফুল আমি ধ্যান দিছোঁ ইয়াত। BTC চুক্তি অনুসৰি দিল্লী, কলিকতাকে ধৰি বহিৰাজ্যবিলাকত অতিথিশালা নিৰ্মাণ, বড়োলেণ্ডৰ পৰ্যটন উন্নয়নৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নতিকৰণ, ভাৰত ভূটান সীমান্তৰ পৰা ভৈৰৱকুণ্ডলৈ ঘাইপথ নিৰ্মাণ,